শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ বন্ধুসকল, সকলোকে মোৰ আন্তৰিক নমস্কাৰ। আজি 15 আগষ্ট। আমাৰ দেশৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আমি একেলগ হৈছোঁ। এই দিনটো আমাৰ সকলো ভাৰতীয়ৰ বাবে অতি গৌৰৱৰ দিন। 1947 চনৰ 15 আগষ্টত আমাৰ দেশখনে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। দেশক স্বাধীন কৰিবলৈ মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং, জৱাহৰলাল নেহৰু আদি বহু মহান ব্যক্তিয়ে ত্যাগ আৰু সংগ্ৰাম কৰিছিল। আমি তেওঁলোকক সদায় সন্মান আৰু স্মৰণ কৰিব লাগে। আমাৰ দেশ ভাৰত এখন মহান দেশ। ইয়াত বিভিন্ন ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ মানুহে মিলিজুলি বাস কৰে। ঐক্যই শক্তি, এই কথাষাৰ আমি সদায় মনত ৰাখিব লাগে। আজিৰ এই পবিত্ৰ দিনটোত আমি প্ৰতিজ্ঞা লওঁ যে আমি দেশক ভাল পাম, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিম, সকলোকে সন্মান কৰিম আৰু মন পুতি পঢ়া শুনা কৰি এজন ভাল নাগৰিক হ'ম। জয় হিন্দ, জয় আই অসম, ভাৰত মাতা কি জয়।